জীয়াই থাকোঁতেতো মানুহজনক শেষ কৰা হ'ল, কিন্তু এতিয়া যেতিয়া মানুহজন নাই তাৰ পাছতো মানুহজনক শেষ কৰা হৈছে। এটা বেয়া খবৰ ভাল খবৰৰ মাজতে যে ৰৈ ৰৈ বিনালে সকলো অভিলেখ ভংগ কৰিছিলে। বাহুবলীৰ দৰে চিনেমাকো অসমত চেৰ পেলাই দিছিলে, উৰুৱাই দিছিলে। বাহুবলীৰ দৰে চিনেমা অহাৰ পাছতো ৰৈ ৰৈ বিনালে অভিলেখৰ পাছত অভিলেখ সৃষ্টি কৰিছিলে। বুক মাই শ্ব'ত লাইকৰ ক্ষেত্ৰতো অভিলেখ ৰচিছিলে। সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো ছবিগৃহতে ছুপাৰ হিট হৈছিলে ৰৈ ৰৈ বিনালে। কিন্তু এতিয়া ৰৈ ৰৈ বিনালে ৰৈ যাব নেকি? হয়, নিশ্চয় ঠিকেই শুনিছে আপুনি। আৰু ৰৈ ৰৈ বিনালে ৰৈ যোৱাৰ পথত আহি পৰিছে এতিয়া কেইটামান বদমাছ, কেইটামান পাখণ্ডৰ বাবে। পাইৰেচি প্ৰথমৰ পৰাই কৈ থকা হৈছিল যে পাইৰেচি নকৰিব, পাইৰেচি নকৰিব, পাইৰেচি নকৰিব। কিন্তু যিটোৰ ভয় আছিল সেইটো হ'ল। তাত অসমীয়া মানুহৰ হাত আছে, তাত অনা অসমীয়া মানুহৰ হাত আছে, তাত উত্তৰ পূবৰ বহু মানুহৰো হাত আছে। কিন্তু আটাইতকৈ দুখ লগা কথাটো এইটো যে অকল যদি অনা অসমীয়াই এই কামটো কৰিল হয়, তেতিয়াহ'লে আমি সমগ্ৰ অসমীয়াই অন্তত নিজে ক'ব পাৰিল হয় যে আমি এই কাম কৰা নাই। কিন্তু যেতিয়া আমাৰে নিজৰ ভাই, ককাই, ভনী এই কামৰ লগত জড়িত আছে, তেতিয়া আমি লাজ পাব লগা হৈছে। আৰু আমি মূৰ তুলি সদম্ভে ক'ব পৰা নাই যে আমাৰ লগত এইসকল বদমাছে বদমাচি কৰি আছে। এতিয়া কথাটো হ'ল যে পাইৰেচি অকণ অকণ হৈ আছিলে। 5 মিনিটৰ ক্লিপ, 10 মিনিটৰ ক্লিপ, 1 মিনিটৰ ক্লিপ, ফেচবুকত দিছে কোনোবাই, ইউটিউবত দিছে কোনোবাই, হোৱাটছএপত দিছে। পাইৰেচি সেইটোও পাইৰেচি। 1 ছেকেণ্ডৰ ক্লিপ এটাও দিব নোৱাৰে, নালাগে, কিন্তু হৈ আছিল। কিন্তু হওঁতে এতিয়া জুইপুৰি হাত পালেহি আৰু গোটেই চিনেমাখনে এটা ৱেবছাইটত সম্পূৰ্ণ চিনেমাৰ লিংক দি দিয়া হ'ল। যি চিনেমা ইতিমধ্যে ডাউনলোড কৰি হয়তো বহুতে চালেও। কিন্তু এইখিনি আৰু এটা কথা, যিসকলে পাইৰেচিৰ বিৰুদ্ধে মাত মাতি আছে, বহুতে পাইৰেচি কৰিছে, এইটো কৰিছে, সেইটো কৰিছে বুলি দি আছে, কিন্তু যেতিয়া লিংক আহিছে সম্পূৰ্ণ চিনেমাৰ, যিসকলে সেই লিংক ক্লিক কৰি চিনেমাখন ডাউনলোড কৰি চালে, সেই সকলো কিন্তু কম দুখী নহয়। ইতিমধ্যে পৰিচালক ৰাজেশ গোৱাই কৈছে যে গৰু চুৰু চুৰ, চিনেমা চুৰু চুৰ। আৰু মই ক'ব বিচাৰিছো যে সিদ্ধাৰ্থ শ্যামকানুহত যেনেকৈ দোষী, এইকেইটাও সমানেই দোষী। এইকেইটা মানে কোন? পাইৰেচি কৰা কেইটাও, চোৱা কেইটাও। কিয়নো কেনেকৈ আপুনি নহয়, যিসকলে চাইছে, কেনেকৈ তেওঁলোকে ডাউনলোড কৰি সেই চিনেমাখন মোবাইল স্ক্ৰীণত চাব পাৰিছে বা চাইছে। নৈতিকতা, জাতীয়তাবোধ আৰু আটাইতকৈ ডাঙৰ কথা, জুবিন গাৰ্গৰ প্ৰতি সিমানখিনি মৰম, শ্ৰদ্ধা, সন্মান তেওঁলোকৰ অন্তৰত নাইনে যে তেওঁলোকে চিনেমাখন চাবলৈ 200 বা 300 টকা এটা খৰচ কৰিব নোৱাৰে। অন্তিমখন চিনেমা, আৰু সেইখন চিনেমাও তেওঁলোকে মোবাইলত ডাউনলোড কৰি চাবলগীয়া হৈছে। এতিয়া প্ৰশ্ন আটাইতকৈ ডাঙৰ কথাটো এইটো যে যিসকলে ফেচবুকত দিছিল, যিসকলে ইউটিউবত দিছে ক্লিপসমূহ 5 মিনিট, 10 মিনিটৰ, বা যোনে এই চিনেমাখন তাতে আপলোড কৰিলে, সেই সকলৰ বিৰুদ্ধে কিনো ব্যৱস্থা গ্ৰহণ কৰা হ'ব? বেছিতকৈ বেছি কিনো শাস্তি দিব পৰা হ'ব? বা এনেকুৱা কি দৃষ্টান্তমূলক শাস্তি হ'ব যিটো শাস্তি দেখি পৰৱৰ্তী সময়ত কাৰোবাৰ হাত কঁপিব তেনে এটা কাম কৰিবলৈ? তেনেকুৱা হ'বনে? যদি তেনেকুৱা নহয়, তেনেহ'লে একো লাভ নাই। কিয়নো যদি দৃষ্টান্তমূলক শাস্তিয়ে নহয়, যদি সেইসকলে কি শাস্তি পালে ৰাইজে গমেই নাপায়, যদি সেইসকলৰ সৈতে কি হ'ল ৰাইজে একো গমেই নাপায়, তেনেহ'লে ভৱিষ্যত দিনত ভয় কাৰ লাগিব বা কিয় লাগিব? গতিকে ইয়াৰ এটাই মাত্ৰ সমাধান, যিসকলে এইখিনি কাম কৰিছে দৃষ্টান্তমূলক শাস্তি দিব লাগিব, ৰাইজক দেখুৱাই, ৰাইজক জনাই। অন্যথা পৰৱৰ্তী সময়ত এনেধৰণৰ চুৰ, এনেধৰণৰ বদমাছ ওলাই থাকিব, পাইৰেচি হৈ থাকিব, আৰু এই ধৰণেই আমাৰ ছবি উদ্যোগটোক ধ্বংসৰ মুখলৈ পুনৰ লৈ গৈ থাকিব। আৰু তাতকৈ ডাঙৰ কথা, যিসকল অসমীয়াই সকলো জানি বুজিও এইখিনি কাম কৰিছে, সেইসকল অসমীয়া নহয়, সেইসকল অসমীয়া বনন বৰফুকনৰ সমকক্ষৰ। কাৰণ এজন প্ৰকৃত অসমীয়াই এইখিনি কাম কৰিব কেতিয়াও নোৱাৰে। এনেকৈয়ে এতিয়া ৰৈ ৰৈ বিনালে ৰৈ যাব নেকি বুলি আমাৰ মনত এটা ভয় হৈছে, শংকা হৈছে। আৰু যেনেকৈ কৈছিলে চিনেমাখনত যে তই কি এতিয়া ৰৈ যাবি নেকি, হাৰ্টথ্ৰব, সেই একেদৰে এতিয়া এটা যিখন চিনেমাই বহুত কিবা কিবি অভিলেখ ভংগ কৰিব পাৰিলে হয়, সেই চিনেমাখনত এতিয়া অকণমান যেন
গতিপথত স্পীড ব্ৰেকাৰ আহিছে এই ধৰণৰ কামখিনিয়ে। অত্যন্ত দুখৰ কথা, আৰু ইয়াক কেনেকৈ ৰুধিব পাৰি তাৰ বাবে ষ্ট্ৰিক্ট হ'ব লাগিব। এটাই কথা, ষ্ট্ৰিক্ট হ'ব লাগিব, তাৰ বাহিৰে অপশ্যন নাই। কোনোবাই ভিডিঅ' কৰি আছে, তই ভিডিঅ' কিয় কৰিছ বুলি মোবাইলটো বন্ধ কৰি থ'লেই নহ'ব, দৃষ্টান্তমূলক শাস্তি দিব লাগিব, আৰু সেই শাস্তি কিন্তু মানুহে নহয়, আইনে দিব লাগিব।